নমস্কাৰ আজি 7 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত আৰম্ভ হৈছে মিয়া সাফাই অভিযান। ৰাজ্যত আৰম্ভ হৈছে মিয়া সাফাই কৰা অভিযান। অবৈধ খণ্ডযুক্ত বেদখলকাৰীৰ বাসগৃহত পৰিল প্ৰশাসনৰ বুলডোজাৰৰ কোব। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। একেলগে ভাঙি পেলোৱা হ'ল 100ৰো অধিক বাসগৃহ। 153 বিঘা মাটি বেদখল কৰি গঢ়ি তুলিছিল মিয়া সাম্ৰাজ্য আৰু তাৰ পিছতেই 153 বিঘা ভূমিত পৰিল প্ৰশাসনৰ বুলডোজাৰ। বৃহৎ বৃহৎ পুখুৰী খান্দি গাঁও সাজিছিল বেদখলকাৰীয়ে। হাজোৰ দক্ষিণ শিঙৰাত অৱশেষত প্ৰশাসনে ভাঙি পেলাইছে ঘৰ। বেদখলকাৰীক চিহ্নিত কৰি ভাঙি পেলোৱা হৈছে অবৈধ বাসগৃহ। বৃহৎ আৰক্ষী দল মোতায়েন কৰি বুলডোজাৰৰ কোব পৰিছে মিয়াৰ বাসগৃহত। ৰাজ্যত আৰম্ভ হৈছে এইদৰে আজি মিয়া সাফাই কৰা অভিযান। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। ৰকিবুল হুছেইনে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয়। এটা পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয় বুলি মন্তব্য ৰকিবুল হুছেইনৰ। হিমন্ত বিশ্ব শৰ্মা অসমখনৰ মুখ্যমন্ত্ৰী নহয়, এই কথা তেওঁ নিজেই কৈছে, মই কোৱা নাই। এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। কেৱল সিমানেই নহয়, তেওঁ অসমৰ মুখ্যমন্ত্ৰী হলে এনে কথা নকয়। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে সাংসদ ৰকিবুল হুছেইনে। ডিলিমিটেশ্যন সন্দৰ্ভতো মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে সাংসদ ৰকিবুল হুছেইনে। কোনো কাৰণতে ডিলিমিটেশ্যন যুক্তিপূৰ্ণ হ'ব নোৱাৰে মন্তব্য ৰকিবুল হুছেইনৰ। সৰহ সংখ্যক মানুহক অসুবিধাত পেলাইছে ডিলিমিটেশ্যনে, এটা মন্তব্য কৰিছে ৰকিবুল হুছেইনে। যিবিলাকক লৈ তেওঁ ব্ৰিটিছৰা বিৰাই আছিল, কোনো লোকৰ সহায় নহয়, এই মন্তব্য কৰিছে। উজনি অসমত হিমন্ত বিশ্ব শৰ্মাক মানুহে বেয়া পায়, নামনি অসমত ভাল পায় যিসকল তেওঁৰ বন্ধু আজমলপন্থী। এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আজমলপন্থী লোকসকলে তেওঁক ভাল পায়, এই মন্তব্য তেওঁ কৰিছে। আজমলক লগ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী অধিক সক্ৰিয় হৈ যায়। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয় বুলি মন্তব্য এবাৰ ৰকিবুল হুছেইনৰ। আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ইউনিফৰ্ম পিন্ধি আৰক্ষীয়ে কৰিব নোৱাৰিব 11টাকৈ কাম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসম আৰক্ষীক 11টাকৈ সঁকিয়নি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 11টাকৈ কাম নিষিদ্ধ কৰিছে চৰকাৰে। আমি জনাই আছো ইউনিফৰ্ম পিন্ধি এই কাম কৰিলে বিপদত পৰিব অসম আৰক্ষী। খাকী পোছাক পিন্ধি জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে। ৰাইজৰ কাম কৰিলেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। আৰক্ষীয়ে কেৱল আইনৰ ভিতৰত থাকি কাম কৰিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। নিজৰ ব্যৱহাৰেৰে পিতৃ মাতৃৰ গাত চেকা লগাব পৰা কাম কৰিব নোৱাৰিব। কেৱল আইন অপৰাধীৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ হ'ব লাগিব। বয়োজ্যেষ্ঠক দেখিলে হীনত কৰাটো আৰক্ষীৰ নীতিৰ ভিতৰত থাকিব লাগিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। বিহু মঞ্চত উঠি হকে বিহকে গান গাব নোৱাৰিব খাকী পোছাকধাৰীয়ে, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল সিমানেই নহয়, এছপিৰ অনুমতি লৈহে বিহুৰ ফাংচনত গান গাব পাৰিব আৰক্ষীয়ে। খাকী পোছাক পিন্ধি বিহু ফাংচনত মঞ্চত উঠিব নোৱাৰিব কোনো আৰক্ষী বিষয়াই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পোছাক খুলি জাতীয় পোছাক ধুতি পাঞ্জাবী পিন্ধি গান গাব পাৰিব অসম আৰক্ষীয়ে। কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে অসম আৰক্ষীক 11টাকৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে নিজৰ ব্যক্তিত্ব বজাই ৰাখিব লাগিব আৰক্ষীয়ে। সামাজিক মাধ্যমে যাতে পোছাকত চেকা নলগায় ধ্যান দিব লাগিব আৰক্ষীয়ে।
এইদৰে কেইবাটাও মন্তব্য কৰিছে অসম আৰক্ষীক 11টাকৈ সকিয়নি দিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ কাৰণে আন এটা নতুন খবৰ হৈছে এবাৰ পোষ্টমৰ্টেমৰ নামত ৰাজ্যক হাৰাশাস্তি দিব নোৱাৰিব নচলিব জনতাৰ ওপৰত হাৰাশাস্তি সলনি হল কেইবাটাও নিয়ম আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ পোষ্টমৰ্টেমৰ ৰিপৰ্টক লৈ এতিয়াৰ পৰা হাৰাশাস্তি কৰিব নোৱাৰিব সাধাৰণ জনতাক এটা ডাঙৰ খবৰ অপ্ৰয়োজনীয় দুৰ্ঘটনাৰ বাবে প্ৰয়োজন নহব পোষ্টমৰ্টেম ৰিপৰ্ট পোষ্টমৰ্টেমৰ নামত মৃতদেহ পেলাই থব নোৱাৰিব আৰক্ষীয়ে মেজিষ্ট্ৰেট অহাৰ নামত মৃতদেহ পেলাই অমানৱীয় কাম কৰিব নোৱাৰিব আৰক্ষীয়ে মেজিষ্ট্ৰেট নহলেও গেজেটেড অফিচাৰে কৰিব পাৰিব পোষ্টমৰ্টেম আৰু 7 দিনৰ ভিতৰত পোষ্টমৰ্টেম ৰিপৰ্টক লৈ আহিব নতুন নিৰ্দেশনা যি ঘটনা আদালতলৈ নাযায় তেনে ঘটনা কৰিব নালাগে পোষ্টমৰ্টেম ৰিপৰ্টক লৈ এতিয়াৰে পৰা হাৰাশাস্তি কৰিব নোৱাৰিব সাধাৰণ জনতাক পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে সলনি হল ৰেচন কাৰ্ডৰ আবেদনৰ নিয়ম নতুনকৈ অন্তৰ্ভুক্ত হ'ব ৰাজ্যৰ 20 লাখ জনতা মুখ্যমন্ত্ৰীয়ে দিছে ভাল খবৰ আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ নতুনকৈ 20 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা 15 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন ৰেচন কাৰ্ডৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা চৰকাৰী চাকৰিয়ালেও লাভ কৰিব ৰেচন কাৰ্ড বছৰি 4 লাখ টকাৰ তলত উপাৰ্জনকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ 5টাকৈ বিশেষ সুবিধা বিনামূলীয়া ৰেচন চিকিৎসা জীৱন বীমা অৰুণোদয় আঁচনি লাভ কৰিব এবাৰ হিতাধিকাৰীয়ে অৱসৰপ্ৰাপ্ত পেঞ্চনাৰেও লাভ কৰিব চৰকাৰৰ বিনামূলীয়া চাউল ৰেচন কাৰ্ড থকা পৰিয়ালৰ লোকে লাভ কৰিব আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা ৰেচন কাৰ্ডৰ আবেদনৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড আবেদন পত্ৰৰ লগত হিতাধিকাৰীয়ে সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ডৰ ফটোষ্টেট কপি পৰিয়ালৰ মুৰব্বীৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা 20 লাখ লোকে অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিটো কেতবোৰ নীতি নিয়মৰ সলনি কৰা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ ইফালে উল্লেখ কৰা হৈছে যে 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হলে নাপাব এতিয়া ৰেচন কাৰ্ড ঘৰত 4চকীয়া বাহন থাকিলেও বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা পৰিয়ালত খেতি কৰাৰ বাবে ট্ৰেক্টৰ থাকিলেও লাভ নকৰিব ৰেচন কাৰ্ড ঘৰত ফ্ৰিজ বা এচি থাকিলেও বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ পৰা অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলেও ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব সেই পৰিয়ালটো বাৰ্ষিক আয় 4 লাখৰ ওপৰৰ হলে আবেদন কৰিব নোৱাৰিব নতুন ৰেচন কাৰ্ডৰ বাবে এইদৰে আজি ৰেচন কাৰ্ডক লৈ চৰকাৰৰ তৰফৰ পৰা কেইবাটাও বৃহৎ নীতি নিয়ম জাৰি কৰা হৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে অৱশেষত ৰিচাৰ্জৰ দাম কমাবলৈ বাধ্য হৈছে জিঅ'ই এটা গুৰুত্বপূৰ্ণ খবৰ জনাৰ চেষ্টা কৰিছো জিঅ'ৰ কোটি কোটি গ্ৰাহকৰ বাবে ভাল খবৰ আহি পৰিছে কিয়নো ৰিচাৰ্জৰ দাম অৱশেষত জিঅ'ই হ্ৰাস কৰিবলৈ বাধ্য হৈছে দৈনিক 2GB ডাটা প্ৰদান অতি কম দামৰ ৰিচাৰ্জত হ'ব এতিয়া এটা গুৰুত্বপূৰ্ণ খবৰ 223 টকাৰ ৰিচাৰ্জত লাভ কৰিব কেইবাটাও বিশেষ সুবিধা 223 টকাৰ এই প্লেনবোৰ দৈনিক 2GB ডাটা লাভ কৰিব গ্ৰাহকে আৰু 28 দিনত 56GB ডাটাৰ সুবিধা লাভ কৰিব গ্ৰাহকে আৰু 222 টকাৰ প্লেনৰ দৈনিক 1GB ডাটা লাভ কৰিব গ্ৰাহকসকলে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 122 টকাৰ প্লেনৰ দৈনিক 1GB ডাটা লাভ কৰিব গ্ৰাহকসকলে এই প্লেনত ভয়েস কলিং আৰু SMS সুবিধাও কিন্তু নাথাকিব
179 টকাৰ ৰিচাৰ্জত আনলিমিটেড কলিঙৰ সৈতে 1.5 GB ডাটা লাভ কৰিব গ্ৰাহকসকলে 189 টকাৰ ৰিচাৰ্জত 2 GB ডাটা লাভ কৰিব আনলিমিটেড কলিঙৰ সুবিধাও আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপি ভিতৰ চৰাত ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে এবাৰ খত লেবলে বিজেপি এৰিছে মন্ত্ৰী নেতা তৃণমূল কৰ্মীয়ে আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ ভিতৰ চৰাত ভয়ংকৰ ভূমিকম্পৰ সৃষ্টি হৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ব্যাপক ৰূপত খহিবলৈ আৰম্ভ কৰিছে বিজেপিৰ ভেটি দলে বলে বিজেপি দল এৰিছে এবাৰ কাৰ্যকৰ্তাই খবৰটোকৈ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপি দলৰ প্ৰতি এবাৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কাৰ্যকৰ্তাই বিজেপিৰ প্ৰতি অসন্তুষ্ট হৈ দল ত্যাগ কৰিছে মন্ত্ৰী নেতাৰ পৰা তৃণমূল কৰ্মীলৈকে হাৰিয়ানাত বেয়া দিন চলিছে শাসকীয় দল বিজেপিৰ দলে বলে এতিয়া দল ত্যাগ কৰা পৰিলক্ষিত হৈছে হাৰিয়ানাত হ'বলগীয়া বিধানসভা নিৰ্বাচনত পৰাজয়ৰ ভয়ে খেদিছে এবাৰ বিজেপিক কাৰ্যকৰ্তাৰ দল ত্যাগক লৈ টেনচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহ বিজেপিৰ সভাপতি জেপি নড্ডা হাৰিয়ানাৰ নিৰ্বাচনক লৈ জৰুৰী বৈঠকত মিলিত হৈছে গৃহমন্ত্ৰী অমিত শাহ বিজেপিৰ সভাপতি জেপি নড্ডা আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইদৰে হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে বিজেপিৰ ভিতৰ চৰাত পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে আমি মুছলমান হলেও একাংশ মুছলমানক এঘৰীয়া কৰিম কোনে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো মুছলমানে ত্যাগ কৰিব মুছলমান লোকক কিয়নো জাগৰ খাই উঠিছে মুছলমান সম্প্ৰদায়ৰ লোক সমাজ বিৰোধী কাৰ্যকলাপত জড়িত হোৱা সকলৰ বিৰুদ্ধে এবাৰ কঠোৰ হৈ পৰিছে মুছলমান সমাজ যমুনামুখ ৰেকুৰাত এইদৰে মুছলমান সমাজে সৃষ্টি কৰিছে এটা নতুন নিয়ম কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু জুমাৰ নামাজৰ পিছতে কালি এইদৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ মুছলমান সমাজে